হেল্ল' বন্ধুসকল, আজি আমি বহুত দিনৰ পিছত ৰানিং কৰিবলৈ আহিছোঁ আৰু 2 কিলোমিটাৰমান ৰানিং কৰিলোঁ। আজি বহুত মই ভাগৰি গৈছোঁ আৰু তোমালোকে এতিয়া অসম পুলিচৰ নিউ ভেকেঞ্চি আহি আছে নৱেম্বৰত। তোমালোকে এতিয়াৰ পৰা ৰেজিষ্টাৰ কৰি দিয়া, কাৰণ কষ্ট বহুতো কৰিব লাগিব যিহেতু, কাৰণ এইবাৰ অসম পুলিচৰ ইণ্টাৰভিউ দিয়া বহুতো ল'ৰা ছোৱালী ফেইল কৰিছে। যিবিলাক ৰিটাৰ্ণ দিছে অলপ পইণ্টৰ কাৰণে ভাবাৰ কাৰণে ৰৈ গৈছে, সেইবিলাকে জানে কষ্ট কাক কয়। আমাক চাকৰি পোৱাৰ আমাক কষ্ট কৰি থাকিব লাগিব। কষ্ট মানে কেতিয়াও আমালোকে চাকচেছ পাব নোৱাৰো। এতিয়া অসম পুলিচৰ নিউ ভেকেঞ্চিৰ কথা ক'বলৈ গ'লে আমাৰ বহুত মানে ভেকেঞ্চি আহিব চাগে। এইবাৰ যিহেতু 5,000 মান চামথিং মানে পোষ্ট আছে, যিহেতু সেইবাবে মই কৈছোঁ যে নিউ ভেকেঞ্চি মিনিমাম আমাৰ 6,000-ৰ ওপৰত আহিব লাগে নিউ পোষ্ট। আৰু আমাৰ অসম পুলিচৰ 4টা বেটেলিয়ন যিহেতু নতুনকৈ গঠন হ'ব, সেইবাবে মই ভাবিছোঁ যে মিনিমাম আমাৰ 6,000-ৰ ওপৰত মানে নিউ ভেকেঞ্চি আহিব। সেইবাবে তোমালোকে এতিয়াৰ পৰাই ফিজিকেলত তৈয়াৰী কৰি লোৱা, আৰু তোমালোকক কৈছোঁ যে ৰিটাৰ্ণৰ বাবে তোমালোকে তৈয়াৰী কৰি থকা, কাৰণ ফিজিকেলত পাছ কৰিব পৰা নিজৰ কষ্টৰ ফলত। বাট বহুত ল'ৰা ছোৱালীয়ে কি কৰে, ৰিটাৰ্ণত তৈয়াৰী নকৰে। যেতিয়া ফিজিকেলৰ ৰেজাল্ট আহে তাৰ পিছতে ৰিটাৰ্ণৰ বাবে তৈয়াৰী কৰে, আৰু সেইবিলাকে ৰিটাৰ্ণত অলপ পইণ্টৰ কাৰণে ৰৈ যায়। সেইবাবে এতিয়াৰ পৰাই ৰানিঙৰ কৰি থকা আৰু ৰিটাৰ্ণত তৈয়াৰী কৰি থকা। আৰু এতিয়া মই অলপমান এক্সাৰচাইজ কৰিম, তাৰপিছত আকৌ ঘৰত লৈ গুচি যাম।